মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট। ইয়াত হয় ছাবজেক্টৰ পিছত হেভ নহ'লে হেজ লগাব লাগিব আৰু মেইন ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব। ইয়াত নোটটো চোৱা আই ইউ দে উই আৰু বহুবচন মানে এইকেইটাৰ লগত কি হয় হেভ হয়, হি চি ইট দিছ আৰু একবচন এইকেইটাৰ লগত কি হয় হেজ হয়। আৰু এই যে হি চি ইট দিছ একবচন এইবোৰকে কোৱা হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এক্সাম্পলখিনি চোৱা আই ডু দ্য ৱৰ্ক কি হৈছে আই হেভ ডান দ্য ৱৰ্ক। ইয়াত আইৰ পিছত হেভ বহিছে আৰু মেইন ভাৰ্বৰ 3 নম্বৰ ৰূপ মানে ড'ৰ 3 নম্বৰ ৰূপ হ'ল ডান। হি ডু দ্য ৱৰ্ক হি হেজ ডান দ্য ৱৰ্ক। হিৰ পিছত হেজ বহিছে আৰু মেইন ভাৰ্ব মানে ড'ৰ 3 নম্বৰ ৰূপ হ'ল ডান আৰু দ্য ৱৰ্ক অবজেক্ট হিচাপে আছে এইখিনি বহি গ'ল। নোট মনত ৰাখিব লাগিব এইখিনি জাষ্ট নাও য়েট অলৰেডি ৰিচেণ্টলি মেনি টাইমছ ছেভাৰেল টাইমছ চ' ফাৰ এক্সেট্ৰা লগতে ইভাৰো আছে। মানে এইকেইটা শব্দৰ পৰা যদি কোনোবা এটা শব্দ কোনো চেণ্টেঞ্চত থাকে তেতিয়াহ'লে আমাৰ বুজিব লাগিব যে সেই চেণ্টেঞ্চটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰিছে আৰু তেতিয়াহে আমি এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো ফৰ্মেশ্যন আছে এই ফৰ্মেশ্যন মতে আমি ছল্ভ কৰিব লাগিব। অৰ্থাৎ ছাবজেক্টৰ পিছত হেভ নহ'লে হেজ লগাব লাগিব আৰু মেইন ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব। এক্সাম্পলখিনি চাবা তেতিয়াহ'লে ধুনীয়াকৈ বুজি পাবা আৰু তলত দুটা প্ৰেক্টিছ দিয়া আছে প্ৰেক্টিছ দুটা কৰিবা। চ' আশা কৰোঁ সকলোৱে এইখিনি বুজি পাইছা। চ' যদিহে বুজি পাইছা তেতিয়াহ'লে লাইক কৰা শ্বেয়াৰ কৰা আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশ্যন অন কৰি দিয়া। চ' থেংক ইউ।